নমস্কাৰ বন্ধুসকল আমি যদি দেশৰ ব্যক্তিগত চিকিৎসালয়ৰ ঠাইত হেল্থ শ্বপ অথবা স্বাস্থ্য দোকান বুলি কওঁ কেনে হ'ব বাৰু আৰু ব্যক্তিগত বিদ্যালয়বোৰক যদি বিদ্যালয় নকৈ শিক্ষাৰ দোকান বুলি কওঁ তেন্তে কেনে হ'ব বাৰু য'ত নেকি টকা থকা ধনী লোকৰ বাবে বেলেগ উন্নত চিকিৎসা হয় আৰু দুখীয়া মানুহৰ বাবে দুৰ্গন্ধ থকা মাটিয়ে বালিয়ে পৰি থকা নিম্নমানৰ চিকিৎসা হয় য'ত নেকি 70% বেমাৰীৰ পৰা যদি ধন সংগ্ৰহ কৰে তেনে প্ৰতিষ্ঠানক মানৱতাৰ সেৱাকাৰী সংস্থা বুলি কেতিয়াও ক'ব নোৱাৰি সেইবাবে তেনে প্ৰতিষ্ঠানক হেল্থ শ্বপ অথবা স্বাস্থ্যৰ দোকান বুলিহে ক'ব পাৰি বাকিবোৰ যদি এক দেশ এক নিৰ্বাচন হ'ব পাৰে এক দেশ এক কাৰ্ড হ'ব পাৰে তেন্তে কিয়নো এক দেশ এক চিকিৎসা হ'ব নোৱাৰে ঠিক একেদৰে যি বিদ্যালয়ত টকা ঘটাৰ মেচিনলৈ পৰিণত হ'ব ধৰিছে তেনে বিদ্যালয়ক শিক্ষাৰ মন্দিৰ বা জ্ঞানৰ মন্দিৰ বুলি কেতিয়াও ক'ব নোৱাৰি সেইবাবে কওঁ এনে বিদ্যালয় আৰু চিকিৎসালয়সমূহক নিজৰ নামৰ আগত আচলতে হেল্থ শ্বপ বা এডুকেশ্যন শ্বপ লিখাৰ প্ৰয়োজন হৈছে কিয়নো বৰ্তমান সময়ত এইসমূহ দোকানলৈহে যেন পৰিণত হ'ব ধৰিছে নহয়নে কেৱল শুনিবলৈহে ভাল লগা হৈ আছে যে মানৱ সেৱা স্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য সংস্থা আনহাতে বিদ্যালয়সমূহ হৈছে জ্ঞানৰ মন্দিৰ বা শিক্ষা মন্দিৰ কিন্তু কামত যেন দোকানলৈহে পৰিণত হ'ব ধৰিছে টকা বেছি দিলে ভাল বস্তু পাব আৰু টকা কম দিলে বেয়া বস্তু পাব